আমি জনামতে আমি জানিব পৰা মতে এতে বহুদিন ধৰি আমাৰ অবৈধ খনন কাৰ্য চলি আছে। এই অবৈধ খনন কাৰ্যৰ কাৰণে আমাৰ যি সৌন্দৰ্য আমাৰ কেটেল ফাৰ্ম বাৰাবাটা কেটেল ফাৰ্মৰ যি সৌন্দৰ্য আছিল আমি পৰ্যবেক্ষকসকলে এতে আগতে ঘূৰিবলৈ আহিছিল ফুৰিবলৈ আহিছিল, কিন্তু এতিয়া আমাৰ কেটেল ফাৰ্মৰ এনেকুৱা এটা অৱস্থা হৈছে কোৱাৰিৰ কাৰণে আমি এতিয়া এজন মানুহো নাহে। আগতে এইটো এটা সৰু সুৰা এটা পিকনিক প্লেচ আছিল। আজি এই পিকনিক প্লেচটো আজি একমাত্ৰ এই অবৈধ কোৱাৰিৰ কাৰণে আমাৰ পিকনিক প্লেচটো একদম নাইকিয়া হৈ গ'ল। তেওঁলোকে বৈধ বুলি ক'ব নিজৰ ভুলটো নিজে কোনোদিন নধৰে। কাৰণ চাওক, আজি জানো অফেন্সত বস্তুটো চলি আছে, কিন্তু অফেন্সত চলিলে বস্তুটোত আমাৰ JCB লগোৱাৰ কোনো পাৰ্মিশ্যন নাই। কিন্তু এওঁলোকে JCB লগোৱাই যি ধৰণে যি পৰিমাণৰ খনন কাৰ্য কৰি আছে, তাৰ ফলত কেইদিনমান পিছত কি হ'ব, আমাৰ যিখিনি আমাৰ অঞ্চল আছে অঞ্চলত কি হ'ব, গৰাখহনীয়াৰ এটা সৃষ্টি হ'ব। গৰাখহনীয়া সৃষ্টি হোৱাৰ পিছত কি হ'ব, আমাৰ যি কৃষকসকল আছে কৃষকসকলৰ যি ভূমি আছে ভূমিবিলাক নাইকিয়া হৈ যাব, নদীৰ মাজত নদীৰ বুকুত ডুব খাই যাব। তাৰপিছত কৃষকসকলে কি হ'ব, কৰ্মসংস্থানৰ পৰা এটকা উপাৰ্জন কৰিব নোৱাৰে। চৰকাৰে এফালৰ পৰা নদী বান্ধ দি আছে, আন এফালৰ পৰা খনন কাৰ্য কৰি আমাৰ যি বকী নদীৰ যি সৌন্দৰ্য এই সৌন্দৰ্যক ধ্বংস কৰি আছে। আমাৰ পুৰা অঞ্চলটোক একদম ধ্বংসৰ পিনে গৈ আছে। চাওক, আমাৰ বৰপেটা ৰোডৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত এটা বেকী নৈ আছে, অসমৰ সকলোৱে জানে। কিন্তু বেকী নৈত দৈনিক দিনে তেওঁলোকে যি অবৈধ খনন কাৰ্য চলি আছে বেকীৰ বুকুৰ মাজত, প্ৰথমতে নিন্দাৰ ধিক্কাৰ জনাইছোঁ। এই বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো দায়িত্ব লোৱা নাই। আৰু প্ৰতিবাৰে আমি প্ৰতিবাদ কৰি আহিছোঁ, কিন্তু তথাপিও বিভাগীয় কৰ্তৃপক্ষই চৰকাৰে তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই। আমি অনুমান কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষ বিডিও অফিচাৰ ৰেঞ্জাৰক মেনেজ কৰি এইবোৰ চলি আছে নেকি। বেকীৰ বুকুত কেনেকৈ JCB আৰু ককলেনেৰে তেওঁলোকে অবৈধভাৱে খনন কৰিব পাৰে, কোনখন লত আছে আজি এতিয়ালৈকে চলি আছে। আমি প্ৰতিবাৰে আমি প্ৰতিবাদ কৰোঁ, আমাক কাণ সাৰ দিয়া নাই। গতিকে এইবোৰ অনতিপলমে বন্ধ হ'ব লাগে। বন্ধ নহ'লে আমি বৰপেটা জিলা আমচুৰ তৰফৰ পৰা গণ আন্দোলন কৰিম ৰাইজৰ সহযোগত। যেনে তেনে বন্ধ কৰিব লাগিব। আৰু সদায় আৰু এটা কথা আপোনালোকে জানে, এই বাৰাবাটা যদি কেটেল ফাৰ্ম আমাৰ এটা আৱেগ, আমাৰ এইখন উত্তৰ পূৰ্বাঞ্চল অঞ্চলৰ এটা আৱেগ। এই আৱেগক লৈ খেলি আছে। যি সময়ত এই কেটেল ফাৰ্মটো চৰকাৰে সুৰক্ষা দিব লাগে, সেই সময়ত কেটেল ফাৰ্মৰ বুকুৰ মাজেদি তেওঁলোকে ডাম্পাৰ ট্ৰেক্টৰ JCB লৈ গৈ আছে। দুৰ্ভাগ্যজনক কথা। হয়, আজি চাওক, সংবাদ মাধ্যমৰ মানুহ অহাৰ পিছত বন্ধ কৰিছে। কাৰণ তেওঁলোকে তেওঁলোকে যে আপোনাৰ ফৰেষ্টাৰ আৰু ৰেঞ্জাৰ হওক বিট অফিচাৰক তেওঁলোকে যে মেনেজ কৰি চলি আছে, সেইটো আমি অনুমান পাইছোঁ। সংবাদ মাধ্যম অহাৰ লগে লগে এইবোৰ বন্ধ কৰিছে। এতিয়া জয়ন্ত ৰথিন পাঠশালা কেতিয়াৰ পৰা চলি আছে? ডেৰমাহ 40 দিনমান হ'ল নেকি। আজি কিহৰ কাৰণে বন্ধ আছে? আজি আমাৰ যে সেইদিনা ডাম্পাৰত এক্সিডেণ্ট হৈছিল, সেই মৃতকৰ সদগতিৰ আত্মাৰ শান্তিৰ কাৰণে আমি বন্ধ কৰি ৰাখিছোঁ। সেইটো কথা প্ৰতিবাদৰ কাৰণে বন্ধ হৈছে নেকি? প্ৰতিবাদৰ কাৰণে নহয়, এইটোতো ইলিগেল নহয়, অবৈধ নহয় ন, কাগজপত্ৰ ডকুমেণ্টছ আছে। এইটো প্ৰতিবাদৰ কাৰণে নহয়। আমি তেওঁৰ মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে ৰাইজেও বিচাৰিছে, আমিও বিচাৰিছোঁ আমাৰ মহলৰ পৰা সেইটোৱে আত্মাৰ শান্তিৰ কাৰণে। গৰাখহনীয়াটো চবতে হৈ আছে, মাজুলীতেও হৈ আছে, একলাতে আমাৰ ইয়াতে হৈছে, সেইটোতো নহয়, হৈ আছে। সেইটো চৰকাৰে বুজিব, প্ৰতিৰোধ কৰিব, চৰকাৰে কৰিব। ইয়াতে ৰয়েলিটি দিয়া হৈছে, এইটোতো অবৈধ নহয়। মই ডকাইত কৰিব আহিছোঁ, এইটোতো নহয়। আমি ৰয়েলিটি দিছোঁ, পাৰ্মিশ্যন দিছে, তাৰপিছতে কৰা হৈছে। 18 চন চেয়াৰ যদি সেইটো নাজানো, মই এটা সাধাৰণ কৰ্মচাৰী, মই পইচা লিখিব লাগে, পইচা তুলিব লাগে, সেইখিনি পইচা লওঁ। বাকী 18 যায় 7 যায়, সেইটো পইচা বুজি ল'বা। হা, বেছি নাহে, এইটো নতুনটো বেছি নাহে, অলপ চলপ আহে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।